Hey guys, তো আজি এটা নতুন ভিডিও দি আছোঁ আপোনালোকক ছেকেণ্ড হেণ্ড মোবাইলৰ ছেকেণ্ড হেণ্ড মোবাইল মানে এইটো আপোনাৰ ৰিফাৰবিছ কেটেগৰীত পৰি যায় ৰিফাৰবিছ কেটেগৰীত কোনটো যোনটো আপোনাৰ কোৱালিটি চেক হয় এইটো ডাইৰেক্ট কোম্পানীৰ পৰা কোৱালিটি চেক হৈ কিনেহে আৰু এটাহে আপোনাৰ ছেকেণ্ড হেণ্ড যোনটো ডাইৰেক্ট আপোনাৰ এজ ইট ইজ মানে কাষ্টমাৰৰ পৰা লৈ গ'ল তাৰপিছত সেনেকুৱাকৈ আপোনালোকৰ আকৌ মাৰ্কেটত আহি যায় সেইটো মানে যদি কিবা প্ৰব্লেমো নাথাকে থাকে আপোনালোকে মানে কিনাৰ পিছতহে গম পায় এই বস্তুটো আৰু এইবিলাক হ'ল আপোনাৰ কোৱালিটি চেক হৈ কিনে যিকোনো কিবা এটা প্ৰব্লেম থাকে সেইবিলাক মানে শ্বৰ্ট আউট কৰি কিনে কোম্পানীয়ে আপোনালোকক পঠাই দিয়ে এইটোৰ কাৰণে অকণমান শ্লাইটলি ৰেটটো হাই হয় ছেকেণ্ড হেণ্ডতকৈ তেতিয়াহ'লেও যিমান পাৰে আমি কমত দিব আপোনালোকক চেষ্টা কৰিম এইটো আপোনাৰ অপ' A53 4GB RAM 64 চামথিং আপোনাৰ আস্কিং ৰেট এতিয়া বৰ্তমান 6000ত আছে 6000ৰ পৰা আপোনাৰ নেগচিয়েবল হৈ যাব শ্লাইটলি মই ৰেটটো হাই কৈ থোৱা হ'ব যিমান হ'লেও কাষ্টমাৰবিলাকে আহি কিনে বাৰ্গেন কৰে যিয়ে নহওক শ্লাইটলি মাইনৰ ৰেটটো আপোনালোকৰ বাৰ্গেন হৈ যাব আৰু ছেকেণ্ড হেণ্ড ৰেটত আপোনাৰ এইটো 4500 বা 5000ত পাই যায় কিন্তু ছেকেণ্ড হেণ্ডত মানে আপোনাৰ কিবা বেটেৰীৰ কিবা ইছ্যু থাকিব পাৰে চুইচৰে কিবা ইছ্যু থাকিব পাৰে কিন্তু এইবিলাকত এনেকুৱা ইছ্যু নাপায় মানে নতুন এটা মোবাইল লোৱা নিচিনা আপোনালোকে পাব আৰু চব মোবাইল মানে ভাল কণ্ডিশ্যনৰ হয় লৈ কিনে ডিছএপইণ্ট হ'ব এইটো আপোনাৰ লাভা আগ্নিটো আপোনাৰ কাৰ্ভ ডিছপ্লেত আছে লাভা আগ্নিটো চাৰ্জ নাই ষ্টক এণ্ড্ৰইড বেক গ্লাছত এইটো 8GB RAM 264GB ষ্ট'ৰেজত আছে এইটো চামথিং আহি যাব আপোনাৰ 12500ত আহি যাব নিউ ৰেট চামথিং এইটো 20000 চামথিং আছিল চাগে 22 চামথিং আছিল তো এতিয়া 12500ত পাব ইয়াৰ ৰেট অকণমান কমত আছে মানে কি প্ৰিমিয়াম মোবাইল কম ৰেটত পাই গৈছে এজ এ নিউ এটাও ডট স্ক্ৰেচ নাই চাব পাৰিব না স্ক্ৰেচ আছে না কিবা আছে 12500 শ্লাইটলি নেগচিয়েবল তাৰপিছত আপোনাৰ আহিব অপ' A31 চামথিং 5500 ছেম হয় ছেম ইউনিট হয় এটাৰ ৰেম এইটো আপোনাৰ 5800 6GB RAM 128 এইটো আপোনাৰ 5800ত আহিব তাৰপিছত এইটো আপোনাৰ আহিব 5500 তাৰপিছত আপোনাৰ ৰিয়েলমি 7i 4GB RAM 64GB 6000 আহি যাব এইটো আপোনাৰ তাৰপিছত ৰেডমি 9 আহিব আপোনাৰ 5500 শ্লাইটলি নেগচিয়েবল আৰু যদি কণ্ডিশ্যন চাব ইচ্ছা কৰে মই ইয়াতে চাৰ্জ নাই অৰিজিনেল ডিছপ্লে হয় লাগে আপোনালোকে ওচৰত আহি কিনে চাই কিনে চেক কৰি লৈ যাওক তাৰপিছত আছে আপোনাৰ ৰিয়েলমি 7i 6000 চামথিং এনেকুৱাকৈ আৰু এনেকুৱা পেকেটত ভৰাই থৈ দি আছে বাক্সত ভৰাই থৈ দি আছে ভিতৰত থৈছোঁ মই এইবিলাকত ভিডিঅ'টো বেছি লং নকৰোঁ মই এইটো কাৰণে শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ ষ্টক আহি থাকিব যাই থাকিব তাৰপিছত এটা আপোনালোকক গুড নিউজ দিছোঁ টেক কেয়াৰ ইনষ্টিটিউট বুলি আপোনাৰ আমাৰ টংলাত মোবাইল ৰিপেয়াৰিং স্কুল এখন খোলা হৈছে যিয়ে নহয় আপোনালোকে যদি এডমিশ্যন বা কোনোবা শিকিব ইচ্ছা থাকে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব টেক কেয়াৰ ইনষ্টিটিউট বুলি ৰিচেণ্টলি ছেপ্টেম্বৰৰ 1 তাৰিখত খোলা হৈছে টেক কেয়াৰ মোবাইল ৰিপেয়াৰিং কোৰ্চ এডমিশ্যন অ'পেন হাৰ্ডৱেৰ ছফ্টৱেৰ চিপ লেভেল ৰিপেয়াৰ কণ্টেক্ট নম্বৰ ইয়াতে দিয়া আছে চাব পাৰিব মই লং ডিষ্টেঞ্চত দেখাইছোঁ কণ্টেক্ট নম্বৰ মই ইয়াতে 9957631585 তাৰপিছত ছেকেণ্ড কণ্টেক্ট নম্বৰ আপোনাৰ 9365663258 চাব পাৰিব আৰু যদি মোৰ যদি ইউটিউব চেনেল থ্ৰুদি আপোনালোকে যদি আহে কৰ্চত লিটল বিট হ'লেও মাইনৰ ডিছকাউণ্ট দি দিম 1000 বা 2000লৈকে মই ডিছকাউণ্ট কৰি দিব আপোনালোকক চেষ্টা কৰিম যিয়ে নহওক এটা কৰ্চ পিছৰ ষ্টাৰ্টিং মিনিমাম 10,000ৰ পৰা ষ্টাৰ্টিং হয় মেক্সিমাম মোবাইল ৰিপেয়াৰিং কৰ্চৰ তো তাতে মই যিমান পাৰে আপোনালোকক ডিছকাউণ্ট কৰিব চেষ্টা কৰিম আজিৰ ফাৰ্ষ্ট ভিডিঅ' যিহেতু মই ইয়াতে আপোনালোকক 2000লৈকে ডিছকাউণ্ট কৰাই দিম যিকোনো আপোনালোকে যি কৰ্চ শিকে বেছিক এডভান্স চামথিং হ'লেও তো এইখিনিতে মই ভিডিঅ' শেষ কৰি দিছোঁ থেংক ইউ